দিগন্ত বৰুৱা তেওঁ যোৱা 21 আগষ্ট তাৰিখে তেওঁ আমাক সকলোকে এৰি পৰলোক তেওঁ ভ্ৰমণ কৰে। তেওঁ এগৰাকী ভাল খেলুৱৈ আছিলে। তেওঁ এগৰাকী প্ৰাক্তন নেশ্যনেল এথলিট আছিলে। তেওঁ এগৰাকী দৌৰবিদ আছিলে। গুৱাহাটী 100 টকা 51,600 টকা তাৰ মানে অনুদান ইয়াত উঠিছিলে আৰু সেই টকাখিনি আমি LICৰ এটা ফিক্সড ডিপজিট কৰি পেলাই তেওঁৰ পুত্ৰৰ নামত এটা ফিক্সড ডিপজিট কৰি দিয়া হ'ব আৰু সেই LICৰ মানুহ আমাৰ ইয়াতে আছে, লগতে আছে আৰু তেওঁলোকে ফিক্সড ডিপজিট কৰি যেতিয়া তেওঁৰ বয়স 18 বছৰ হ'ব তেতিয়া তেওঁ এই টকাখিনি গ্ৰহণ কৰিব পাৰে। তুমি খোলা এইটো দিগন্তদা ল'ৰা মোৰ নেচাৰ আছে। যোৱা 2022 পৰাই অলপ অসুস্থ হৈ আছিল আৰু তেওঁক মই বাহিৰতো ট্ৰিটমেণ্ট কৰাব লৈ গৈছিলোঁ। তাৰপিছত আমি ভাড়া ঘৰত আহিছিলোঁ। যোৱা জুন মাহতে অভয়পুৰীতে আছিল চাকৰি সূত্ৰে আমি ইয়াতে আছিলোঁ। তাৰপিছত আমি ভাড়া ঘৰ লৈছিলোঁ। তো যোৱা তেওঁ সেইদিনাখন 19 তাৰিখ আছিল শনিবাৰ, ৰাতি ডিউটি কৰিও আহিলে। তেওঁ ৰবিবাৰৰ পৰা অলপ অসুস্থ হ'ল, 20 আগষ্টৰ পৰা অসুস্থ হৈ পেলাই তেওঁ 21 তাৰিখে তেওঁ ৰাতিপুৱা এবাৰ লেট্ৰিন গ'ল। তো যাই তাৰমানে তেওঁ বাথৰুমত বেয়াকৈ পৰি গ'ল। তো মই মাক আৰু মোৰ ভাইটিক মাতি পেলাই দৌৰাদৌৰিকৈ মই হস্পিটেল লৈ গ'লোঁ, কিন্তু তেখেত হস্পিটেল গৈ নাপালে। তাৰপিছত আমি পষ্টমৰ্টমত ক'লে যে তেওঁৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিল। এইখিনি আৰু ভাল খেলুৱৈ আছিল। কেনেকুৱা প্ৰদৰ্শন আছিল তেখেতৰ প্ৰদৰ্শনখিনি মই দেখা নাপালোঁ। মোৰ বিয়াৰ আগৰ পৰাই খেলিছিল। মোৰ 2008 26 ছেপ্টেম্বৰত বিয়া হৈছিল মোৰ। তো মই তেখেতৰ খেলাখিনি দেখা নাপালোঁ, কিন্তু মই গৈছিলোঁ চাই হোষ্টেল গৈছিলোঁ, সৰুসজাই ষ্টেডিয়াম গৈছিলোঁ। খেলৰ প্লেয়াৰসকলৰ লগত মোক চিনাকি কৰাইও দিছিল। তো মানে চবেই কৈছে যে ভাল প্লেয়াৰ আছে আৰু 2007 নেশ্যনেল গেমছ খেলিছিলে। তো তেওঁ গ'ল্ড মেডেলিষ্ট আছিল। মই সেইখিনি শুনিব পাইছোঁ বা চাৰ্টিফিকেটখিনি মোৰ লগত আছে বৰ্তমান। কেনেকুৱা লাগিছে আজি এটা বা তেখেতৰ বহুত ভাল লাগিছে। এইটো মইতো ভাষাৰে বুজাব নোৱাৰিম। মানে মই ভবাই নাছিলোঁ যে ইমান এটা মানে মানুহজন নোহোৱাৰ পিছতো যে ইমান এটা মানে ডাঙৰ হেৰি পাম মই ভবা নাছিলোঁ। কিন্তু মোক তেখেতে এইটো কথা কৈছিল যে কেতিয়াবা যদি মোৰ মৃত্যু হয় মানে গোটেই অসমে গম পাব। আৰু মই এইটো বস্তু আজি অনুভৱ কৰিছোঁ যে তাৰমানে মই বহুত মানে সৌভাগ্য মানে মোৰ মানে তেখেতৰ নিচিনা মানুহ এজনৰ লগত বিয়া হৈছিল মোৰ। আমাৰ মানে বহুত ভাল লাগিছে। আৰু চাই হোষ্টেলৰ তাপসদাটো আছে। তাপসদা মোৰ লগত যোগাযোগ কৰিয়ে আছে আগৰ পৰাই। তেখেত আৰু বিকাশ দা আছে, বিকাশ পাঠক, তেখেত বঙাইগাঁৱৰ ছেক্ৰেটাৰী হয় খেলৰ। তাৰপিছত তেখেতৰ লগতো আছে আৰু তাপসদাটো মোক মানে ফোন কৰিয়ে আছে। মোৰ তেখেতৰ লগত মোৰ এনেই চিনাকি নাছিলে, ফোনযোগে চিনাকি আছিল। কিন্তু তেখেত ঢুকোৱাৰ পিছত তাপসদা মোৰ লগত যোগাযোগ কৰি আছে যে এইটো মানে এনেকুৱা এটা কৰিম বা কিবা এনেকৈ কৰিছে। গতিকে মোৰ খুব ভাল লাগিছে। আৰু যিখিনি চাই হোষ্টেলৰ এক্স প্লেয়াৰ আছে তেখেতক মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোৰ ল'ৰাটোৰ কথা চিন্তা কৰি এইখিনি মোক বৰঙণি আগবঢ়াইছে। 51,000 টকাৰ এটা মোৰ ল'ৰাটোৰ নামত এটা LIC খুলি দিছে। তো মোৰ বহুত ভাল লাগিছে, মই বহুত সুখী। দিগন্ত বৰুৱা দা মোৰ ছিনিয়ৰ প্লেয়াৰ আছিল, 2 বছৰ ছিনিয়ৰ আছিল। মই 1ৰ পৰা পাইছোঁ। তো আমি নেশ্যনেল একলগতে খেলা, একলগত চাইত আছিলোঁ। নেশ্যনেল গেমো একলগত খেলা। তো দিগন্ত এনেকুৱা হোৱাৰ পিছত মোৰ মানে ল'ৰাটোৰ কাৰণে মোৰ বেছি বেয়া লাগিছে। দিগন্তৰ কাৰণেতো বেয়া লাগিছে। তাৰপিছত আমি চাইত গ্ৰুপত দিলোঁ। চাইবৰ গ্ৰুপত ক'লোঁ এনেকুৱা ল'ৰাটোৰ নামত কিবা এটা কৰিব লাগে। চবেই মোক একাউণ্টত ভৰাই দিল 51 পইচা 60। আৰু সেইটো মই LIC নামত আমি পাঠক দা বঙাইগাঁও ছেক্ৰেটাৰীত আলোচনা কৰিলোঁ। কৰি কিনে অসমৰ ছেক্ৰেটাৰী ক'ল এথলেটিকৰ কলেজ পাঠক দাৰ লগত যোগাযোগ কৰি তো এইটো LIC ফিজ কৰি কি ইভেণ্টত তেখেতে এই 1500 মিটাৰ আৰু 1500 মিটাৰ তাৰ বেষ্ট আছিল, গ'ল্ড মেডেল নেশ্যনেল আৰু ষ্টেটত তাৰ আছিল ৰেকৰ্ডো আছিল। আমি চাইৰ গ্ৰুপৰ পৰা এইটো LIC নামত ফিজ কৰিলোঁ। আৰু চাই হোষ্টেলৰ যিসকল এক্স প্লেয়াৰ আছে তেওঁলোকে আচলতে আমাৰ বিশেষভাৱে তাপস দাসে এই উদ্যোগটো ল'লে। আমাৰ প্ৰয়াত দিগন্ত বৰুৱা ডাঙৰীয়াৰ মৃত্যুৰ পিছত তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালটোক যাতে কিছু এটা আৰ্থিক তেওঁৰ সাহায্য কৰাৰ বাবে তেওঁলোকে এটা
প্ৰচেষ্টা হাতত ল'লে তাৰপিছত গোটেই অসমৰ পৰাই আচলতে এই প্ৰচেষ্টাটোত এটা সঁহাৰি দিলে। প্ৰতিজন এক্স প্লেয়াৰ যিসকল ছাই হোষ্টেলত এক্স প্লেয়াৰ আছিলে তেওঁলোকৰ বহুকেইজনে মোকো ফোন মাৰিলে, মোকো ফোন কৰি কৈছে যে দাদা আমি হেল্প কৰিব বিচাৰোঁ। তেতিয়া আমি আলোচনা কৰিলোঁ। তাৰপাছত আলোচনা কৰিলে যে এটা তেওঁলোকে যোনে যিমান পাৰে যাৰ যি মানে সামৰ্থ্য, সেই সামৰ্থ্য অনুযায়ী তেওঁলোকে কিছু বৰঙণি আগবঢ়ালে। আৰু আজি আমি ইয়াত আহি এই শোকসন্তপ্ত পৰিয়ালৰ লগত কিছু হ'লেও আমি তেওঁলোকৰ দুখ বেদনাখিনি আমি ইয়াত যাতে তেওঁ সহভাগী হ'ব পাৰোঁ তাৰ বাবে আমি আহিলোঁ। তেওঁৰ ল'ৰাৰ নামত এটা LIC কৰি দিয়া হ'ল, ফিক্সড ডিপ'জিট প্ৰায় 51,600 এইখিনি টকা উঠিছিলে টোটেল। আৰু তাৰে এটা LIC পলিচি ফিক্সড ডিপ'জিট কৰি দিয়া হ'ল। ল'ৰাজনৰ যেতিয়া প্ৰাপ্তবয়স্ক হ'ব অৰ্থাৎ 18 বছৰ হৈ যেতিয়া 19 বছৰ হ'ব তেতিয়া তেওঁ এই টকাখিনি তেওঁৰ একাউণ্টত সোমাই যাব। আৰু লগতে মই বিশেষভাৱে ধন্যবাদ প্ৰতিজন মানে দাতাক দিব বিচাৰিছোঁ বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা, যে আপোনালোকে এনেকুৱা ধৰণৰ যি মানৱীয়তা দেখুৱালে তাৰ বাবে সঁচাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আপোনালোকে যাতে প্ৰতিজন আমি সমাজত যি আমি নাগৰিক, আমি যাতে যিকোনো খেলুৱৈ এজনৰ ক্ষেত্ৰত যদি কিবা এটা হয় আমি যাতে সকলোৱে অকণমান আগবাঢ়ি আহোঁ, সকলো খেলুৱৈ এজনক যাতে সহায়ৰ হাত অকণমান আগবঢ়াওঁ, তাৰ বাবে মই আচলতে সকলোকে আহ্বান জনালোঁ। আকৌ ধন্যবাদ জনাই মই শোকসন্তপ্ত পৰিয়ালৰ আজি এই অনুষ্ঠানটোত সহভাগী হ'ব পাই নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰিছোঁ।